শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, যোৱা সেই প্ৰতিজ্ঞাকে আকৌ এবাৰ স্পষ্ট ৰূপত জনমানসত পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছে। সেই বিষয়ে ইতিমধ্যে তেওঁলোকে সংবাদ মাধ্যম, সামাজিক মাধ্যমত প্ৰচাৰ আৰু প্ৰকাশ কৰিছে। তৃতীয় শ্ৰেণী, চতুৰ্থ শ্ৰেণী, ৰাজপত্ৰিত বিষয়া, লোকসেৱা আয়োগৰ পৰীক্ষা, এই সকলোবিলাকতে মেধাৰ ওপৰত যি এক নিযুক্তি প্ৰক্ৰিয়া আমি যোৱা ৩.৫ বছৰত স্থাপন কৰিব পাৰিলোঁ, সি ভাবোঁ আৰু মই অনুভৱ কৰোঁ, সি আমাৰ চৰকাৰৰ কাৰ্যকালৰ এটা হাই পইণ্ট, অৰ্থাৎ এক সৰ্বশ্ৰেষ্ঠ সফলতা হৈ থাকি যাব। ২০১২ চনত মই শিক্ষামন্ত্ৰী হৈ থাকোঁতে শিক্ষক নিযুক্তিক স্বচ্ছতা দিবলৈ চেষ্টা কৰিছিলোঁ। আজি ২০২৪ চন পাৰ হৈ যাব, ২৫ত আমি ভৰি দিম। যোৱা ১৩টা বছৰে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াক আমি সম্পূৰ্ণ দুৰ্নীতিৰ পৰা আঁতৰত ৰাখিব পাৰিলোঁ আৰু মেধাৰ ওপৰত চাকৰি পোৱা, শিক্ষকৰ চাকৰি পোৱা প্ৰক্ৰিয়াটো আমি ইনষ্টিটিউচনেলাইজ অৰ্থাৎ স্থায়ী কৰিব পাৰিলোঁ। যোৱা ৩টা বছৰত লোকসেৱা আয়োগৰ পৰীক্ষাকো আমি এক নিৰ্মল গংগালৈ ৰূপান্তৰ কৰিলোঁ আৰু এইবাৰৰ এডিআৰই পৰীক্ষাক যদি আমি নিকা আৰু সম্পূৰ্ণ শুদ্ধ স্বচ্ছতাৰে কৰিব পাৰোঁ, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তিও এক নিৰ্মল গংগাত পৰিণত হ'ব। আমাৰ ৰাজ্যখনত যুৱ প্ৰজন্মৰ বাবে ই এক আশাৰ বতৰা। অসমৰ ইতিহাসৰ বাবে ই এক যুগজয়ী সন্ধিক্ষণ, এক কালজয়ী ক্ষণ। অসমৰ বিভিন্ন আমাক সমালোচনা কৰা সংবাদ মাধ্যম, সামাজিক মাধ্যমত যিসকল লোকে আমাক সততে সমালোচনা কৰি থাকে, তেখেতসকলে এবাৰ মাত্ৰ আকৌ এবাৰ চিন্তা কৰি চাওক, কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী এজন থাকিলে, অসমত কংগ্ৰেছৰ চৰকাৰ থাকিলে, চৰকাৰী চাকৰিত এনে নিৰ্মলতা, স্বচ্ছতা সম্ভৱ হ'লহেঁতেন নেকি? আমাক সমালোচনা কৰা সকলেও এটা মুহূৰ্তৰ বাবে কংগ্ৰেছৰ সেই শাসনকাললৈ মনত পেলাওক। ডাঙৰ ডাঙৰ মন্ত্ৰীৰ ল'ৰা, বিষয়াৰ ল'ৰা, ধনী আঢ্যবন্ত পৰিয়ালৰ ল'ৰা ছোৱালী, ১ কোটি টকাৰ লৈ উপঢৌকন, ৰাকেশ পালৰ দৰে ব্যক্তিৰ সৃষ্টি আৰু অসমৰ দৰিদ্ৰ মধ্যবিত্ত সমাজখনত অগাধ লুণ্ঠন, এই কংগ্ৰেছৰ শাসনকালৰ স্বাক্ষৰ আছিল। আজি আমাৰ শাসনকালত আমি সেই ব্যৱস্থাক প্ৰত্যাহ্বান জনালোঁ, সেই ব্যৱস্থাক আমি সফলতাৰে পৰিৱৰ্তন কৰিলোঁ আৰু আজি সমগ্ৰ দেশেই স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে আজি অসমৰ চৰকাৰে, অসমৰ ৰাইজে টকা পইচা নিদিয়াকৈ চাকৰি পোৱাৰ ব্যৱস্থা এটাক আদৰণি জনাইছে আৰু তাক আমি আনুষ্ঠানিক ৰূপ দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।